নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। মই ৰাজদীপ বাইলুং বৰুৱা। আজিৰ পৰ্যবেক্ষণত আমি ৰাজনীতিৰ কথা পাতিব খুজিছোঁ। দুখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ইতিমধ্যে আপোনালোকে গম পাইছে, ঘোষণা হ'ল আৰু তাৰ সমান্তৰালকৈ উপনিৰ্বাচনৰো দুই এটা ফলাফল আহিল। সামগ্ৰিকভাৱে কালিৰ দিনটোত যেতিয়া MCDৰ ফলাফল ঘোষণা হৈছিল, দিল্লীৰ MCDৰ ফলাফল ঘোষণা হৈছিল, তাৰ পাছত আমি সকলোৱে আলোচনা কৰিছিলোঁ যেন এয়া আপৰাইজিং এনেধৰণৰ কথা বতৰাবোৰ আলোচনা হৈছিল সামাজিক মাধ্যমত বা সততে বিভিন্নজনৰ মুখত শুনিবলৈ পোৱা গৈছিল যে আপ পৰৱৰ্তী বিকল্প। কিন্তু আজি গুজৰাটৰ যি ফলাফল, সেই গুজৰাটৰ ফলাফলে দেখুৱাই দিলে যে আপৰ যদিওবা প্ৰৱেশ গুজৰাটত সম্পন্ন হৈছে, কিন্তু যি ধৰণে তেওঁলোকে ফলাফল লাভ কৰিব লাগিছিল, যি ধৰণৰ চৰ্চা হৈছিল, সেই ধৰণে নহ'ল। ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টি 156খন আসন লাভ কৰি অভিলেখ ইতিমধ্যে গঢ়িছে আৰু এই অভিলেখ ৰচনা কৰাৰ সমান্তৰালকৈ মই আপোনালোকক জনাব খুজিছোঁ, সপ্তম বাৰলৈ তেওঁলোকে চৰকাৰ গঠনৰ দিশে ধাৰাবাহিকভাৱে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। গতিকে হিমাচল প্ৰদেশতো আমি দেখিবলৈ পালোঁ পৰম্পৰা ভংগ নহ'ল। সচৰাচৰ যি ধৰণে হিমাচল প্ৰদেশত হয়, কংগ্ৰেছৰ তাত জয় হৈছে, নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে কংগ্ৰেছে, কিন্তু কংগ্ৰেছ চিন্তাৰ মাজত আছে, য'ত অপাৰেশ্যন লটাছৰ শংকা আছে আৰু তাত বিশেষকৈ মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাতো ইতিমধ্যে আৰম্ভ হৈছে বুলি কোৱা হৈছে। গতিকে এই ধৰণে হিমাচল প্ৰদেশত হৈছে। কিন্তু এটা কথা ক'বই লাগিব যে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ বাবে হিমাচল প্ৰদেশ এই মুহূৰ্তলৈ যদিহে কেনেবাকৈ অপাৰেশ্যন লটাছ তাত কাৰ্যকৰী হয়, কথাটো বেলেগ হ'ব। এই মুহূৰ্তলৈ তেওঁলোকক কিছু হ'লেও উৎসাহ যোগাব। ইয়াৰ বিপৰীতে গুজৰাটৰ জয়ক লৈ দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমি উল্লেখ কৰিব লাগিব যে অমিত শ্বাহ, ৰাজনাথ সিং, JP নাড্ডা সকলো সমবেত হৈছে আৰু তেওঁলোকে সম্বোধন কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক এই কথাখিনিও জনাব খুজিছোঁ যে আজি যিটো পৰিৱেশ ৰচনা হ'ল গুজৰাটত, এয়া ঐতিহাসিক। আৰু মোদী মেজিকত এতিয়াও যে গুজৰাটবাসী আসন্ন হৈ আছে, সেই কথাখিনি প্ৰতীয়মান হৈছে। আমি আলোচনা কৰিব খুজিছোঁ, ফলাফলো সমান্তৰালভাৱে আপোনালোকক দেখুৱাই যাম, কাৰণ আনুষ্ঠানিকভাৱে বহু কথা এতিয়ালৈ যিহেতু ঘোষণা হোৱা নাই। আমাৰ মাজত এই মুহূৰ্তত উপস্থিত আছে বিজেপিৰ হৈ মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া। মই ৰূপম গোস্বামী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আমাৰ মাজত আছে, মই আপোনাকো স্বাগতম জনাইছোঁ। কিছু সময়ৰ পাছতে কংগ্ৰেছৰ প্ৰতিনিধি আহিব, আপৰ প্ৰতিনিধিও আমাৰ ইয়াত উপস্থিত থকাৰ কথা। আমি লগে লগে স্বাগতম জনাইছোঁ। গুজৰাটৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আনন্দ শুক্লা। আনন্দজি, आपका भी स्वागत है। আমি প্ৰথমে আনন্দ শুক্লাৰ কাষলৈ যাব খুজিছোঁ। गुजरात में आज जो नतीजे सामने आए हैं, ये अविश्वसनीय, बहुत लोगों ने ऐसा बोला है कि ये अविश्वसनीय है और ऐतिहासिक है, क्योंकि 156 एग्जिट पोल के शाम को आपने इसी स्टूडियो में बोले थे आपने कि तकरीबन 164 आसन मिलने की संभावनाएं हैं, खासकर कि भारतीय जनता पार्टी को। जो दिल्ली यूनिवर्सिटी ने एक सर्वे किया था उसके मुताबिक वो था, और तकरीबन 54% मतदान बीजेपी के पक्ष में जाने वाले हैं, ये आलोचना हुआ था। तो अभी आपके पास फिर से आना चाहेंगे, गुजरात में आखिरकार इतनी बड़ी जो जीत हासिल हुई बीजेपी को, इसके पीछे क्या है? मोदी मैजिक या और कुछ है? देखिए, सबसे पहले तो मैं आसाम की जनता का धन्यवाद करना चाहता हूं, उनको प्रणाम करना चाहता हूं। जो गुजरात को जानते नहीं है वो ये समझते हैं कि ये परिणाम अविश्वसनीय है। जो गुजरात को जानते हैं वो बिल्कुल इस परिणाम के साथ सहमत होंगे। जो एग्जिट पोल आए हैं, वो एग्जिट पोल में भी जो रेंज दिखाया गया है उसमें 150 प्लस का एग्जिट पोल में एक रेंज है। गुजरात हिंदुत्व के पॉलिटिक्स का सबसे बड़ा गढ़ है, सबसे पहला गढ़ है, वो साबित हो गया है। नरेंद्र मोदी, ब्रांड मोदी गुजरात में अव्वल है, इसमें कोई शक नहीं है। और ब्रांड मोदी इस वजह से अव्वल है क्योंकि मोदी खुद
हिंदुत्व प्लस विकास का जो पॉलिटिकल मॉडल है बीजेपी का, उसके सबसे बड़े ध्वजारोहक है। और ये जो परिणाम आए हैं, ये परिणाम बिल्कुल अविश्वसनीय नहीं है, क्योंकि दिल्ली यूनिवर्सिटी का जो एग्जिट पोल था, जो एक बड़े हिंदी अखबार ने भी उसको अपने वेबसाइट पर प्रकाशित किया था, उसके अंदर 167 सीट आने की संभावना और 54% वोट आने की संभावना व्यक्त की गई थी जी। और वो सच साबित हुई है, सच के काफी करीब है। 10 सीट भले ही कम हो, 11 सीट भले ही कम हो, ये उसका मेन जिस्ट है। लेकिन जो चीज है वो चीज ये है कि गुजरात कांग्रेस मुक्त होने की कगार पर है। 17 सीट लाने वाली कांग्रेस गुजरात विधानसभा में शायद मुख्य विपक्ष भी नहीं बन पाएगी जी। अगर मुख्य विपक्ष का पद उनको दे दिया जाए वो अलग चीज है, बीजेपी का वो बड़प्पन होगा, लेकिन वो उस योग्यता को भी पूर्ण नहीं कर रही है। दूसरी चीज ये हो रही है कि आम आदमी पार्टी ने गुजरात में विपक्ष का जो वोट शेयर है उसमें सबसे बड़ी सेंध लगाई है। गुजरात में आम आदमी पार्टी भले ही 5 बैठकों पर जीत पाई हो जी, लेकिन 35 बैठकों पर आम आदमी पार्टी दूसरे नंबर पर है। यानी गुजरात में कांग्रेस को आम आदमी पार्टी रिप्लेस कर रही है और 22% जो बैठकें हैं उसमें अपनी पैठ भी बना चुकी है। ये गुजरात का नतीजा है। ठीक है, तो आपके मुताबिक गुजरात में कांग्रेस को रिप्लेस करने वाली है आम आदमी पार्टी? हाँ, ऑलमोस्ट कर चुकी है। 35 बैठक जो है गुजरात की अभी जो दूसरे पायदान पर है उसमें दूसरे नंबर पर आम आदमी पार्टी है। जी जी जी। ठीक है, तो 5 और 22.90% वोट जी आप बोले आम आदमी पार्टी को मिला है। गुजरात में 12.90% वोट आम आदमी पार्टी के खाते में गए हैं जी। जो वोट कांग्रेस से कटे हैं और आम आदमी पार्टी में ट्रांसफर हुए हैं। अगर 2024 में विपक्षी एकता की बात कर रहे हैं कांग्रेस वगैरह पार्टी, अगर ये पार्टी 2022 में गुजरात में गठबंधन कर लेते आम आदमी पार्टी और कांग्रेस, तो शायद विपक्ष की ये स्थिति गुजरात में न होती। लेकिन मुझे लग रहा है कि जिस तरह से गुजरात के नतीजे सामने आ रहे हैं, 2024 में जो विपक्षी एकता की बात है उस बात में सबसे बड़ी अगर कोई कमजोरी होगी तो आम आदमी पार्टी और उसके जैसे विपक्षी दल बहुत बड़ी कमजोरी होगी। और ये सारी चीजें 2024 में भी भाजपा के पक्ष में जाने वाली है। इस तरह के आकलन भी इसके साथ चालू हो गए हैं। जी ठीक है, शुक्ला जी आपके पास फिर से रुक करेंगे क्योंकि स्टूडियो में और भी पैनेलिस्ट हैं, उनसे भी बात कर लेते हैं। आमार मजत जेहेतु उपस्थित আছে এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে ৰণেন গোস্বামী ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিম তাৰ প্ৰাক্ষণত মই আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেহেদী আলম বৰা ডাঙৰীয়া। আমি সিদিনাও কথা পাতিছিলোঁ এক্সিট পলৰ সন্দৰ্ভতো যেতিয়া কথা হৈছিল, কিন্তু গুজৰাটত এক্সিট পলৰ যিটো শেষ সীমা, যিটো আমি উল্লেখ কৰিবই লাগিব, সেই সীমা পাৰ কৰি গৈছে। আৰু লগতে দিল্লী ইউনিভাৰ্চিটিয়ে, দিল্লী বিশ্ববিদ্যালয়ে যিটো সমীক্ষা চলাইছিল তাৰ প্ৰায় কাষলৈ গ'ল। গতিকে 164খনৰ কথা কৈছিল দিল্লী ইউনিভাৰ্চিটিয়ে, 156খন, গতিকে 7-8খন এতিয়ালৈ কম হৈ আছে। যে কি নহওক সেই এটা পৰ্যায়ৰ মাজত আছে। মই আহিব খুজিছোঁ ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া, এই গোটেই ফলাফলটো অপ্ৰত্যাশিত নাছিল, কিন্তু বহুতে কৈছে যে বৰ সাংঘাতিক ধৰণৰ এটা ফলাফল হৈছে আৰু এটা অভিলেখ ৰচনা হৈছে। আৰু 7বাৰলৈ চৰকাৰ গঠনৰ দিশে ভাৰতীয় জনতা পাৰ্টি যেহেতু অগ্ৰসৰ হৈছে, আৰু এই গোটেই যদি আমি কওঁ, এই গোটেই যদি জয়ৰ মূল কৃতিত্ব যদি কাৰোবাক দিব খোজা হৈছে সেয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। নৰেন্দ্ৰ মোদী গুজৰাটৰ সকলোৱে জানে, আৰু আজি যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে
সংবাদমেল সম্বোধন কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে যেতিয়া সংবাদমেল সম্বোধন কৰিছিল তেওঁলোকেও মোদী শব্দটোৱেই বেছিকৈ মুখত লৈছিল আৰু নৰেন্দ্ৰ মোদীৰ বাবে এই বিজয় সম্ভৱ হ'ল বুলি তেওঁলোকে উল্লেখ কৰিছিল গতিকে ব্ৰেণ্ড মোদী গুজৰাটত এতিয়াও অটল ব্ৰেণ্ড মোদীৰ ক্ষেত্ৰত এতিয়াও ৰাইজে বেলেগ ধৰণৰ আপোচ কৰিব নোখোজে গুজৰাটৰ জনতাই যি ভোটাৰ বিশেষকৈ যদি আমি ভোটৰ ফালৰ পৰাহে যে কথাখিনি পাতিছোঁ আৰু তাৰ সমান্তৰালকৈ হিমাচল প্ৰদেশত যিটো হৈছে সেইটো পৰম্পৰা ভংগ নোহোৱাকৈ আছে গতিকে অহাবাৰ হয়তো যদি সেই ধাৰাটোৱে থাকে তেতিয়া আমি ক'ব লাগিব যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে 5 বছৰৰ পাছত হয়তো সেই সুবিধা থাকিব যদিহে অপাৰেশ্যন লোটাছে ইয়াত কাৰ্যকৰী ৰূপ নাপায় মই আপোনাৰ কাষলৈ আহিছোঁ গোটেই সামগ্ৰিকভাৱে যদি খুব চমুকৈ পাতনি মেলিবলৈ কওঁ এই দুইখন ৰাজ্যৰ নিৰ্বাচনক ফলাফলক লৈ কি বুলি ক'ব পাতনি মেলিবলৈ হ'লে এনেকৈ ক'ব লাগিব যে ফিডনে এক্সিট পল সম্পৰ্কে আলোচনাটো মই আন এখন মানে মঞ্চত কৈছোঁ আন এটা মাধ্যমত কৈছোঁ যে এইটো আচলতে গুজৰাটৰ নিৰ্বাচন যেতিয়া ঘোষণা হ'ল তেতিয়া দেশৰ যিবিলাক আগশাৰীৰ ইংৰাজী কাকত দেই মই হিন্দী কাকত পঢ়া নাই ইংৰাজী কাকতৰ যেনেকৈ টাইমছ অফ ইণ্ডিয়া বা যেনেকৈ এইবিলাকত ধৰক চমুকৈ এডিট দেখি তেতিয়াই কৈছে যে ফাইটখন হ'ব যুঁজখন হ'ব বিজেপি আৰু তেতিয়াই এই যিটো আজিতো ডিচেম্বৰ মাহ তেতিয়াই কৈছে যে হ'ব কংগ্ৰেছ আৰু ইয়াৰ মাজত আপে তাতে গৈ পেলাই অলপ হয়তো জাগা কৰিব পাৰে তাৰপিছত যেতিয়া আসিম আলী বা এইবিলাক যেতিয়া মানে খুব ব্ৰিলিয়েণ্ট অতি ব্ৰিলিয়েণ্ট মানে এনালিষ্ট একদম পাৰফেক্টলি নিৰপেক্ষ তেওঁলোকে মানে যে কৈছে যে আপে হয়তো ইয়ামান পাব পাৰে এটা ছিংগল ডিজিট নহ'লে যদি ডাবল ডিজিট পায় একদম ল' ডাবল ডিজিট পাব পাৰে তাৰ কাৰণবিলাক কৈছে কাৰণবিলাক আপুনি কৈছে এতিয়া মানে আৰম্ভণি বক্তব্য যিহেতু দীঘল নকৰোঁ তাৰ কাৰণবিলাক কৈ থৈ দিছে কোনো পৰ্যায়ত তাৰমানে সেইটো সম্ভৱ নহ'ব আৰু বাকী যিটো তাৰমানে আৰু সকলো পিনৰ পৰা গুজৰাটটো তাৰপিছতো ছাৰ্ভেবিলাকত ওলাইছে যে বহুত গুজৰাটৰ প্ৰায় 70% আপুনি 70টো বাদ দিয়ক কাৰোবাৰ মানে মনত বেয়া লাগিব পাৰে 60% ধৰক 60% মানুহে কৈছে ইয়াত দুৰ্নীতি বাঢ়িছে কিবা বাঢ়িছে অমুক বাঢ়িছে আচ্ছা তেতিয়াহ'লে অমুকটো আমি পোৱা নাই তহুকটো আমি পোৱা নাই তেতিয়াহ'লে আপুনি ভোট কাক দিব মোদীক দিম এনেকৈ কৈছে এইটো ছাৰ্ভেৰ কথা কৈছে দেই মোৰ কথা কোৱা নাই আৰু বিজেপি আপ কংগ্ৰেছ এইবোৰ নহয় ভোট মোদীক দিব আচ্ছা এইবাৰ যে বিজেপি হাতত তেতিয়াই কৈছিলে তিনিটা প্ৰধান কাৰণ 1917 লগত কি 2017 লগত প্ৰধান তিনিটা কাৰণ সেই তিনিটা কাৰণ ইফাল হ'বই নোৱাৰে এটা হ'ল কি পাটিদাৰ যিটো আন্দোলন যি ডাঙৰ মানে তেতিয়া ডাঙৰ ক্ষোভ আছিলে সেই পাটিদাৰ আন্দোলন নাই তেওঁলোকৰ এজন বিজয় ৰূপানীকে মুখ্যমন্ত্ৰী দিছে তেওঁলোক মানে সন্তুষ্ট আনকি তাৰ নেতাই আহি পেলাই হাৰ্দিক পাণ্ডিয়াই নিজে আহি পেলাই খেলিছে পাটিৰ আন্দোলন নাই দুই গুজৰাটৰ স্মল ট্ৰেডাৰ্ছ সৰু ব্যৱসায়ীবিলাকৰ মাজত ক্ষুদ্ৰ ব্যৱসায়ীবিলাকৰ মাজত জিএছটিলৈ খুব ডাঙৰ আপত্তি আছিলে 2017ত এইবাৰ নাই সেইটো খুব ডাঙৰ প্ৰতিফলন হৈছে 99টা ছিট পাইছিলে 3 নম্বৰ কোষ্টেল এৰিয়া উপকূলীয় মানে এৰিয়া এলেকাবিলাকত সেইবিলাকৰ খুব ক্ষোভ আছিলে যে মানে ৰিপেট্ৰিয়েশ্যন তেওঁলোক বেলেগ ঠাইত বহাইছে অমুকত কিবা কৰিছে এইবিলাক বিৰাট ক্ষোভ আছিলে সেই ক্ষোভ নাই এই তিনিটা ক্ষোভ খুব বেয়াকৈ যোৱাবাৰ আছিলে আৰু তেওঁলোকৰ সংখ্যাটো নমাই আনিছিলে 100 তলত আনি দিছিলে এইবাৰ সেই তিনিটাই নাই গতিকে গুজৰাটত ইট উইল বি এ কমফৰ্টেবল ভিক্ট্ৰি মই ইংৰাজীত লিখিছে দেই তেনেকৈ যে খুব মানে আৰামেৰে পাৰ হ'ব সংখ্যা পিছত ক'ব পৰা যাব এনেকৈ কৈছিলে তেতিয়াই কৈছে বাকী কাৰণ মই পিছত আহিম ঠিক আছে মই আকৌ আহিম আপোনাৰ এই তিনিটা মূল কাৰণ হয় মই আহিব খুজিছোঁ যিহেতু মেহদী আলম বৰা আছে তাৰ পাছতহে মই আহিবলৈ যত্ন কৰিম ৰূপম গোস্বামী ডাঙৰীয়াৰ কাষলৈ মেহদী আলম বৰা ডাঙৰীয়া জয়ী মানুহ বা তেওঁলোকো জয়ী যদি আমি কওঁ হিমাচল প্ৰদেশত কংগ্ৰেছৰ কাৰণে ভাল খবৰ হয় কংগ্ৰেছৰ কাৰণে ভাল খবৰ হিমাচল প্ৰদেশে কঢ়িয়াই আনিলে আৰু বৰ আশ্চৰ্যজনকভাৱে আপৰ কাৰণে সুখবৰ MCDয়ে কঢ়িয়াই আনিলে কংগ্ৰেছৰ বাবে সুখবৰ হিমাচল প্ৰদেশে কঢ়িয়াই আনিলে আৰু বিজেপিৰ বাবে অতি যিটো সুখকৰ বাৰ্তা লৈ আহিলে এই MCDৰ বিপৰ্যয়ৰ পাছত সেই খবৰটো লৈ আহিলে আজি গুজৰাটে আপে এটা সুখবৰ আছে সুখবৰটো হ'ল কি যে আপোনাৰ যদি কমেও 4খন ৰাজ্যত যদি 6% আপুনি ভোট পায় 4খন ৰাজ্যত আপুনি ৰাষ্ট্ৰীয় দল হৈ গ'ল গতিকে আপৰ আজি সেইটো উত্তৰণ হৈছে যিটো আমি কালিৰ পৰা কৈ আছিলোঁ যিটো আপৰাইজিং এইটো এটা শব্দ দিয়া হৈছে ট্ৰেণ্ডিঙত আছে আপৰাইজিং দেখি নহওক সেইটো তেওঁলোকৰ বাবে এটা সুখবৰ যে কি মই আহিব খুজিছোঁ মেহদী আলম বৰা ডাঙৰীয়া
গুজৰাটত সম্ভৱ নহ'ল সপ্তমবাৰৰ কাৰণে, কিন্তু হিমাচল প্ৰদেশত যদিও আপোনালোকে সংখ্যাগৰিষ্ঠতা পালে, বৰ দুৰ্ভাগ্যজনক বিষয়টো হ'ল যে দলটোৰ কাৰণে মই নাজানো বাকী পৰৱৰ্তী সময়ত কি হয়, আপোনালোকৰ ভাল খবৰৰ মাজতে তাত নেতৃত্বকেন্দ্ৰিক সংঘাত বাৰু থাকিব, মুখ্যমন্ত্ৰী কেন্দ্ৰিক কথা বতৰাবোৰ থাকিব। এইটো আৰু অকল এখন ৰাজ্যতে যে হয় তেনেধৰণৰ কথা নহয়, এটা দলতে যে হয় সেইটোও নহয়, সকলোতে হয়। কিন্তু এই যিটো ৰিজৰ্ট পলিটিক্স লগে লগে আৰম্ভ কৰিবলগীয়া হ'ল, এই কথাটোৱে কিন্তু আশংকা অকণমান বৃদ্ধি কৰিছে। মই আপোনাৰ পৰা সেই সন্দৰ্ভত অকণমান জানিম। নহয়, মই কথাটো আমাৰ দলীয় দৃষ্টিভংগীটো হ'ল যে গুজৰাটত যি ধৰণে বিজেপি দলে জিকিছে, এই কথাটোৱে আৰু অন্যান্য ৰাজ্যত যি ধৰণৰ ফলাফল হৈছে, এইটো যদি পৰ্যালোচনা কৰা যায় তেন্তে দেখা পোৱা যাব যে গুজৰাটত গুজৰাট জাতীয়তাবাদী এটা ধ্যান ধাৰণাৰ জন্ম হৈছে, গুজৰাটী মনোভাৱ। অৰ্থাৎ তেখেতসকলে গুজৰাটী প্ৰাইম মিনিষ্টাৰজনক হেৰুৱাবলৈ প্ৰস্তুত নহয়। তাত এইটো এটা জনমতলৈ ৰূপান্তৰ হৈ গ'ল যে এই যে মোদী বুলি আপোনাৰ কথাখিনিকে মই দোহাৰিছোঁ যে তাত মোদী ব্ৰেণ্ড, অৰ্থাৎ গুজৰাটী এগৰাকী নেতা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ যদি নাথাকে তেন্তে এইটো গুজৰাটৰ আত্মসন্মানৰ প্ৰশ্ন হ'ব বুলি ইতিমধ্যে তাত প্ৰচাৰ হৈ গৈছে। আৰু গুজৰাটী মানুহে যদি এইবাৰ বিজেপিক ভোট দি মোদীৰ সপক্ষে জনমত গঠন নকৰে তেন্তে আগন্তুক দিনত 2024-ত যিহেতুকে বিজেপিয়ে ইয়াক এটা ছেমিফাইনেল বুলি কৈছে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ 2024-ৰ, গতিকে সেই ইলেকশ্যনত তেখেতসকলে বিজেপি বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সম্ভাৱনাটোলৈ লক্ষ্য কৰি পেলাই সম্পূৰ্ণভাৱে তেওঁলোকে এটা জাতীয়তাবাদী মনোভাৱ লৈ মোদীৰ সপক্ষে গুজৰাটী নেতাৰ সপক্ষে এই ভোটটো দিছে। কাৰণ ইয়াত দল মততকৈও দেখা গৈছে যে ব্যক্তি। আৰু বাকীবোৰ ৰাজ্যত দিল্লীৰ পৌৰ নিৰ্বাচনেই হওক, হিমাচল প্ৰদেশৰ এই গত নিৰ্বাচনেই হওক, যোৱা দুদিনত 3খন ৰাজ্যৰ উপ নিৰ্বাচনৰ 4খন আসনৰ ভিতৰত এখন আসন বিজেপিয়ে পাইছে, 3খনেই বিৰোধী পক্ষই পাইছে। গতিকে এই গোটেই ভাৰতবৰ্ষৰ সামগ্ৰিক যিটো ৰাজনীতি, এইটো হ'ল যে বিজেপি বিৰোধী, এণ্টি ইনকামব্ৰেঞ্চি অৰ্থাৎ প্ৰতিষ্ঠান বিৰোধী এক অসন্তুষ্টিৰ ফলাফল। গতিকে আমি হতাশ হোৱা নাই এইকাৰণেই যে কেৱল গুজৰাটত গৈ বিজেপি দল কেন্দ্ৰীভূত হৈছে, কাৰণ তেওঁলোকে হিমাচল প্ৰদেশক প্ৰচাৰ চলাইছে যদিও গুজৰাটত কি কৰিছে, 140জন সাংসদ, 22জন মন্ত্ৰী, 6জন বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী তাত কেইবা সপ্তাহ ধৰি শিবিৰ পাতি মুঠতে তাত বিজেপি দলৰ আত্মসন্মান ৰক্ষা কৰাৰ যুঁজ হিচাপে তেখেতসকলে সেইটো গ্ৰহণ কৰিছে আৰু তাত তেওঁলোক সফল হৈছে। বাকীবোৰ সফল নহ'ল, সেইকাৰণে বাকীবোৰ সফল নোহোৱাৰ কাৰণটো হ'ল যে এণ্টি ইনকামব্ৰেঞ্চি হৈছে বিজেপিৰ বিৰুদ্ধে, আৰু সেইটো তেওঁলোকৰ ইয়াতো আছিলে, মানে গুজৰাটতো আছিলে, কিন্তু সেইটো ৰোধ কৰিবৰ বাবেই তেওঁলোকে এই যে মানে ব্যক্তিকেন্দ্ৰিক ৰাজনীতি, মানে যে মোদী কেন্দ্ৰিক যিটো প্ৰচাৰ, আৰু এই প্ৰচাৰত দুজন নকলেও হ'ব যে গুজৰাটী দুজন পুঁজিপতি আদানী আম্বানীৰ ধনৰ এক মানে মুকলি মোদী আৰু গুজৰাটীক দিছোঁ যে গুজৰাটী কেপিটেলিষ্ট আৰু গুজৰাটী ৰাজনীতিক হিচাপে যে এই কি কয় হোম মিনিষ্টাৰ, ঠিক আছে, মানে গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আদানী আম্বানী আৰু অন্যান্য যিটো ব্যৱসায়িক গোষ্ঠী আছে গুজৰাটী, এই গোটেইবিলাকে মিলি তাতে গুজৰাটী মানে জাতীয় চেণ্টিমেণ্টৰ, ঠিক আছে, মানে নহয় মোৰ আৰু এটা বাক্য আছে যে এটা মানে জন্ম দিলে, আৰু জন্ম দিয়াৰ লগে লগে তেওঁলোক সফল হ'ল, আৰু লগে লগে ভৱিষ্যতৰ বাবে যিহেতুকে অন্যান্য ৰাজ্যত বিজেপিয়ে সেই সফলতা দেখিব পৰা নাই, যে বিজেপি দল যেন গৈ গুজৰাটৰ অদূৰ ভৱিষ্যতে গুজৰাটৰ এক আঞ্চলিক দললৈ ৰূপান্তৰ হ'ব, এনে এক দৃষ্টিভংগীয়ে মানে আমি দেখিবলৈ পাইছোঁ। ঠিক আছে, আপোনালোকে সেইটো দেখিবলৈ পাইছে। মই আহিব খুজিছোঁ ৰূপম গোস্বামী ডাঙৰীয়া। আৰু সাংঘাতিক কথা এটা কৈছে মেহদী আলম বৰা ডাঙৰীয়াই, গুজৰাটৰ আঞ্চলিক দল হ'বগৈ বিজেপি, আৰু বিজেপিৰ জয় জয়কাৰ দেশৰ অন্য প্ৰান্তত যিদৰে দেখিবলৈ পাব লাগিছিল উপ নিৰ্বাচনসমূহত, সেইধৰণে সম্ভৱ নহ'ল বুলি তেওঁ কৈছে। আৰু হিমাচল প্ৰদেশ আছেই লগত,
কিন্তু তাৰ মাজতে হিমাচল প্ৰদেশৰ ৰিজৰ্ট পলিটিক্সো আৰম্ভ হৈছে, যিটো প্ৰশ্নৰ উত্তৰ হয়তো তেখেতে পৰৱৰ্তী সময়ত দিব বুলি মই আশা কৰিছোঁ। আপোনাৰ কাষলৈ আহিব, ঠিক আছে। হয়, সেইটো মই এটা বাক্যত কৈ থওঁ, সেইটো যে আপুনি যিটো ক'লে যে লটাছ ৰাজনীতিৰ বিৰুদ্ধে এই ৰিজৰ্ট পলিটিক্স, এটাই বাক্য। ঠিক আছে, ঠিক আছে, মই আহিছোঁ ৰূপম গোস্বামী। নাই, মেহদিদাই যিখিনি কথা ক'লে মই অকণমান মানে এই কথাখিনিত মই একমত এইকাৰণে হ'ব নোৱাৰিম, কাৰণ 2017 চনতো কিন্তু মোদী প্ৰধানমন্ত্ৰী আছিলে। 17 চনত আমি কিন্তু 99খন আসন পাইছোঁ, আৰু তাৰ আগত যদি চাই মোদী প্ৰধানমন্ত্ৰী হৈছে 2014 চনত, তাৰ আগত 2012ত 115খন, 2007ত 117খন, 2002ত 127খন, আৰু 1998ত 117খন, 1995ত 121খন। সেই সময়ত কি আছিল নহয় জানো? এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অৱতাৰণা হয়। গতিকে তেখেতে যি কৈছে যে, আৰু এইটো এটা হাস্যকৰ কথা কৈছে, অসমৰ জনসাধাৰণ বা ভাৰতবৰ্ষৰ জনসাধাৰণেও জানে যে বিজেপি কেতিয়াও অকল গুজৰাটৰ আঞ্চলিক ৰাজনৈতিক দলত কেতিয়াও পৰিণত নহয়। মানে অসমীয়াত এষাৰ কথা আছে ন, কিবা টিঙৰ পৰা নানামে, নাও বুৰিলেও টিঙৰ পৰা নানামে। গতিকে এই বস্তুটো এতিয়া কিন্তু এইটোত পূৰা খাপ খাইছে। যাই কি নহওক, প্ৰথমতে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই অভিবাদন জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতৰ নেতৃত্বত, কাৰণ 156 আজিলৈকে গুজৰাটত 156 অকলে কোনো দলে পোৱা নাই। আৰু আপুনি যদি গোটেই বিষয়টো চাই, 1995ত ভোট শ্বেয়াৰ আছিল 42%, এইবাৰ ভোট শ্বেয়াৰ আছে 52%। 52% ভোট শ্বেয়াৰ মানে কি বুজায় যে সকলো দল 52 ৰাউণ্ড অফ কৰিছোঁ, 52.52 আপৰ 12.91, কংগ্ৰেছৰ 27.27। তাৰ আগৰবাৰ আপুনি 2017ত বিজেপিৰ ভোট শ্বেয়াৰ আছিল 49%, 2012ত আছিল 47%, 95ত আছিলে 42%। গতিকে ক্ৰমান্বয়ে ভোট শ্বেয়াৰটো সদায় বাঢ়ি গৈ আছে। যোৱাবাৰ 49.1 আছিল। হয়, তো গতিকে আপুনি যদি লক্ষ্য কৰে 2%, 3% এনেকৈ প্ৰত্যেক বছৰে ভোট শ্বেয়াৰটো বাঢ়ি গৈ আছে, আৰু এইটো ভাল লক্ষণ। গতিকে আৰু বাকী যদি আপুনি হিমাচলৰ কথা ক'বলৈ যায়, তে হিমাচলটো আমি এইবাৰ চেষ্টা কৰিছিলোঁ যে পৰম্পৰাটো আমি ভংগ কৰিব পাৰোঁ নেকি, কিন্তু আমি নোৱাৰিলোঁ। আৰু তেখেতে যে কৈছে যে সকলোবোৰ মন্ত্ৰী MP এইবিলাক সকলো লাগিছে, আমি প্ৰত্যেক নিৰ্বাচনৰ প্ৰত্যেকটা ৰাজ্যৰে নিৰ্বাচনত আমি সকলো উবৰি খাই পৰোঁ, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বুথ প্ৰেচিডেণ্টলৈকে আমি সকলো উবৰি খাই পেলাই আমি এটা টীম হিচাপে কাম কৰোঁ। ইয়াত কোনো লাজৰ কথা নাই যে এইটো সৰু ইলেকশ্যন, এইটো ডাঙৰ ইলেকশ্যন। আমি সকলো নিৰ্বাচনে খুব চিৰিয়াছলি লওঁ, আৰু আমি যিহেতু দেশ সেৱাৰ বাবে আমি আগবাঢ়োঁ, গতিকে আমাৰ ইয়াত সকলো কাৰ্যকৰ্তা হিচাপে কাম কৰে। গতিকে মোদী ডাঙৰীয়া যেনেকৈ কাম কৰে, আমাৰ বুথৰ প্ৰেচিডেণ্টগৰাকীয়েও তেনেধৰণে কাম কৰে, আৰু মই নিজেও কাৰ্যকৰ্তা হিচাপে তেনেধৰণে কাম কৰোঁ। গতিকে এইটো এটা আমাৰ সাফল্যৰ বিষয়, আৰু MCD ইলেকশ্যনটো আমি হাৰিছোঁ, সেইটো পৰ্যালোচনা আমি কৰিব লাগিব যোৱাবাৰত, কাৰণ এইবাৰ অকণমান চেঞ্জেছ হৈছে। বহুতে কৈছে বিজেপি 15টা বছৰ তাতে শাসন কৰিছিলে, আৰু নিশ্চিতভাৱে আমি 15 বছৰ শাসন কৰিছিলোঁ, আৰু আপে এইবাৰ তাতে তেওঁলোক চৰকাৰ আছে। গতিকে চৰকাৰ থকা এটা এডভান্টেজ সদায় থাকে, মই নাথাকে বুলি নকওঁ। আৰু নিশ্চয় যিটো হাৰিছে, আজি জেপি নাড্ডাৰ কথা মই শুনিছিলোঁ, দুটামান বাক্য যেতিয়া তেখেতে কৈ আছিল, তেখেতে কৈছে যে আপৰ যি চৰকাৰ আছে দিল্লী চৰকাৰে বিশেষকৈ MCD যেতিয়া বিজেপিৰ আছিল, তাত 33,000 কোটি টকা তেওঁলোকে মুকলি কৰি দিয়া নাছিল। তাৰ পৰৱৰ্তী সময়ত স্বাস্থ্য শিতানত প্ৰায় 700 কোটিৰো অধিক ধন তেওঁলোকে মুকলি কৰি নিদিয়াৰ অভিযোগ তুলিছে। সেয়া অন্যতম পৰাজয়ৰ কাৰণ হিচাপে তেওঁ চিহ্নিত কৰিছে। বাকীখিনি শুনিবলৈ যিহেতু আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আহিবলগীয়া হ'ল, কথা পাতিবলগীয়া হ'ল, সেই ধৰণে দুটামান বাক্য মই শুনাৰ মোৰ মনত পৰে। যে কি নহওক, মই খালি এটা দায়িত্ব আৰু যোগ কৰিব বিচাৰিছোঁ, কিন্তু বিজেপিৰ যিটো ভোট শ্বেয়াৰ আছে, ভোট শ্বেয়াৰ কমা নাই, আগতকৈ ভোট শ্বেয়াৰ 1% বাঢ়িছেহে। গতিকে বিজেপিৰ ভোট শ্বেয়াৰটো সদায় অটুট আছে, আৰু আমি দিল্লী নিৰ্বাচনত দেখিবলৈ পাইছিলোঁ যে কংগ্ৰেছে মোটামুটি চাৰেণ্ডাৰ কৰাৰ নিচিনা হৈছিলে। গতিকে কংগ্ৰেছৰ ভোট শ্বেয়াৰটো শ্বিফ্ট হৈছে। কংগ্ৰেছ যদি তাতে যুঁজ দিলে হয়, ইয়াৰ আগৰ যদি আপুনি তাৰ এছেম্বলি ইলেকশ্যন চাই,
দিল্লী এছেম্বলি ইলেকশ্যনতো দুইটা টাৰ্মে কংগ্ৰেছে চাৰেণ্ডাৰ কৰি দিয়াৰ কাৰণে ভোট শ্বেয়াৰটো শ্বিফ্ট হৈছে কিন্তু বিজেপিৰ ভোট শ্বেয়াৰ বাঢ়ি গৈছে আৰু আমাৰ টাৰ্গেট আছে অনাগত দিনত প্ৰত্যেক ৰাজ্যতে আমি 50%ৰ ওপৰত যাতে ভোট শ্বেয়াৰটো ৰাখিব পাৰোঁ গুজৰাটে যেনেধৰণে ৰাখিছে ঠিক আছে মই আকৌ আপোনালোকৰ মাজলৈ আহিম আমি কথা পাতি আছোঁ গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফলক লৈ ইতিমধ্যে আপোনালোকে গম পাইছে যে এই ফলাফলে যি বাৰ্তা কঢ়িয়াই আনিছে সেয়া 24ৰ আগৰ এটা আপোনালোকে সামগ্ৰিক প্ৰেক্ষাপট বুলি আপোনালোকে হয়তো ধৰিব পাৰে যি ধৰণে আলোচনাবোৰ হৈছে কিন্তু সময়ে ক'ব সেয়া 24ৰ এনেধৰণৰ ফলাফলেই আমি দেখিবলৈ পাম ভাৰতীয় জনতা পাৰ্টিক চালকৰ আসনতেই দেখিবলৈ পাম নে আম আদমি পাৰ্টিয়ে কংগ্ৰেছৰ ঠাই লৈ বিজেপিক একিকনি দিবৰ বাবে তেওঁলোক সাজু হ'ব এই গোটেই কথাখিনি আমি সময়লৈ অপেক্ষা কৰিবই লাগিব তাত কোনো সন্দেহ নাই কিন্তু এই নিৰ্বাচনে কাক কি বতৰা দিলে এই নিৰ্বাচনে কাক কি শিকনি দিলে এই নিৰ্বাচনে কোনে কিদৰে ৰণনীতি প্ৰস্তুত কৰিব লাগিব সেই সন্দৰ্ভত কি ক'লে আমি সকলোখিনি কথা পাতিম এটা বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ আহি আছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণত যিহেতু আমি কথা পাতি আছোঁ আৰু বিশেষভাৱে এটা কথা আমি উল্লেখ কৰিবই লাগিব যে আজি যিটো নিৰ্বাচনী ফলাফল এই নিৰ্বাচনী ফলাফলত গুজৰাটত যি ধৰণে ভাৰতীয় জনতা পাৰ্টিয়ে হাঁহি মাৰিবলৈ সক্ষম হৈছে আৰু সপ্তমবাৰৰ কাৰণে তেওঁলোকে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে একে সময়তে কিন্তু হিমাচল প্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে মুখ ঠেকেচা খাইছে আৰু হিমাচল প্ৰদেশত যি ধৰণৰ এটা ব্যৱস্থা আছিল পৰম্পৰা আছিল সেই পৰম্পৰাৰ অধীনত কংগ্ৰেছে এইবাৰ চৰকাৰ গঠন কৰিব 40খন আসন এই পৰ্যন্ত তেওঁলোকে লাভ কৰা বুলি তথ্যসমূহ আহিছে গতিকে আমি গোটেই কথাখিনি যেতিয়া পাতি আছোঁ বিশেষভাৱে গুজৰাটক লৈ বেছি আলোচনা হৈছে হিমাচল প্ৰদেশক লৈ যি ধৰণে আলোচনা হ'ব লাগে তাৰ বিপৰীতে গুজৰাটক লৈ বেছি আলোচনা এই কাৰণেই হৈছে যে গুজৰাট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাট গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য গতিকে দেশৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ এখন ৰাজ্য আৰু সেই ৰাজ্যত এনেধৰণৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা আৰু আপোনালোকে এই কথাও মন কৰিছে 182খন আসনৰ ভিতৰত 156খন লাভ কৰাটো এক ঐতিহাসিক বিজয় হিচাপে যিহেতু স্বীকৃত হৈছে আৰু যদিও বা কংগ্ৰেছৰ ফালৰ পৰা কথাখিনি কোৱা হৈছে যে এই গোটেই বিজয়ত গুজৰাটী জাতীয়তাবাদ বা নেশ্যনেলিজিমে কাম কৰিছে তেনেধৰণৰ কথা বতৰা আহিছে কাৰণ প্ৰধানমন্ত্ৰীক হেৰুৱাব নোৱাৰে এনেধৰণৰ কথা বতৰা আৰু তাতে গৈ সীমিত হ'ব এই ধৰণৰ কথা বতৰাবোৰ হৈছে মই আকৌ এবাৰ আনন্দ শুক্লাৰ কাষলৈ যাব খুজিছোঁ शुक्ला जी जैसे कि स्टूडियो में अभी बात चल रहे थे असमीज़ में वो बातचीत हो रही थी आपको कितना समझ में आया मुझे पता नहीं लेकिन फिर भी मैं आपको बोलना चाहूँगा कि कांग्रेस से जो आज यहाँ पे प्रतिनिधि है सीनियर स्पोक्सपर्सन है मेहदी आलम बोरा जी उन्होंने बोला है कि गुजरात के लोग प्रधानमंत्री नरेंद्र मोदी को गंवाना नहीं चाहते हैं और वे लोग चाहते हैं कि प्रधानमंत्री नरेंद्र मोदी की इज्जत बरकरार रहे और अमित शाह की इज्जत बरकरार रहे और जो एक कहीं ना कहीं एक रीजनलिज्म की बात है वो बरकरार रखते हुए गुजरातवासी प्रधानमंत्री के प्रति अपना समर्थन दिखाते हुए बीजेपी के प्रति अपना समर्थन दिखाते हुए इस बार भारी पैमाने पे बीजेपी के पक्ष में वोट डाले हैं तो ये कहाँ तक हम इसको मान सकते हैं राजदीप जी मैं जो कांग्रेस के स्पोक्स पर्सन है उनकी बात से पार्शियली एग्री करता हूं जी कि नरेंद्र मोदी और अमित शाह की जो सम्मान है वो बरकरार रहे उस हिसाब से गुजरात में वोट किया गया है नरेंद्र मोदी गुजरात के लिए एक लिविंग आइकॉन है और नरेंद्र मोदी गुजरात की अस्मिता के मुद्दों के साथ जुड़े हुए हैं लेकिन गुजरात का जो पॉलिटिकल मॉडल है 1995 से लेकर के 2022 तक तो वो मॉडल में नेशनलिज्म सबसे ऊपर है कास्टिज्म का कोई इसमें स्थान नहीं है आप टिकट बंटवारे से लेकर के जिस हिसाब से
पूरे के पूरे विजय रूपाणी की गवर्नमेंट को बदल देना, कैबिनेट को बदल देना, जो 19 जितने यहाँ पर विद्रोही नेता थे उनको टिकट नहीं देना, यानी किसी भी चीज से सरेंडर नहीं होना, राष्ट्रवाद सबसे ऊपर। और ये पॉलिटिकल मॉडल में जो मुस्लिम अपीजमेंट की जो पॉलिसी खाम थियरी के कारण गुजरात में स्ट्रेंथन हुई थी, उसको धीरे धीरे खत्म करना। तो ये चीज इस पॉलिटिकल मॉडल में है, और ये पॉलिटिकल मॉडल को सबसे ज्यादा प्रभावी बनाया है तो नरेंद्र मोदी ने। और नरेंद्र मोदी ने विकास को भी इसमें जोड़ा है। विकास प्लस नेशनलिज्म, नेशनलिज्म माने हिंदुत्व, हिंदुत्व यानी हिंदू संप्रदाय में आप इसको मत सोचिए, ये राष्ट्रीयता का सूचक है, उस हिसाब से आप उसमें सोचिए। ये हिंदू मुसलमान वाला हिंदुत्व की बात मैं नहीं कर रहा हूं। समझ सकता हूं। तो ये चीज ये पॉलिटिकल मॉडल में है। और आज गुजरात में जो विधानसभा है, उस विधानसभा के अंदर एक मुस्लिम एमएलए चुन करके जा रहे हैं, जमालपुर खाड़िया अहमदाबाद से। उसके अलावा कोई मुस्लिम कैंडिडेट नहीं है। और उसकी सबसे बड़ी वजह यह है कि जो मुस्लिम अपीजमेंट पॉलिसी के बाद जिस तरह की चीजें कांग्रेस और अन्य जो दल है उसके साथ बनी, तो उस हिसाब से मुस्लिम को ही खड़ा करना, मुस्लिम बहुल बैठक से इसको इतना स्टेक देना, इस जाति को इतना स्टेक देना, ये सारी चीजें गुजरात के पॉलिटिकल मॉडल में अभी नहीं है, उसको कोई जगह नहीं है जी। और उसी का सूचक है। ठीक है, लेकिन आज जैसे कि बात हो रहा था कि गुजरात में प्राइम मिनिस्टर नरेंद्र मोदी और होम मिनिस्टर अमित शाह जी हैं, तो गुजरात में क्योंकि लोग चाहते हैं कि वो दोनों जो सम्मानजनक एक स्थिति में है, सम्मानजनक एक पोजीशन में है, उस हिसाब से उनका इज्जत, गुजरातवासी का इज्जत इस हिसाब से देखा जा रहा है। लेकिन साथ ही साथ कांग्रेस की जो वहाँ पे जो पॉलिटिकल मूवमेंट था, खास करके अभी उन्होंने भारत जोड़ो स्टार्ट किया था कन्याकुमारी से कश्मीर तक, और इसी दौरान हमने देखा है कि कांग्रेस को जिस हिसाब से वहाँ पे तैयारी करना था, जिस हिसाब से ब्रांड मोदी को कम से कम टक्कर देने के लिए जिस हिसाब से उनको तैयारी करना था, वो नहीं कर पाया कहीं ना कहीं। तो ये कांग्रेस के लिए भारी नुकसानदायक साबित हुआ है। लेकिन बात यह है कि आपने भी बोला कि आम आदमी पार्टी, ये पूरा जो वाकया है उनके सामने था, आम आदमी पार्टी उस हिसाब से और ज़्यादा अगर जोर लगाते शायद वो और भी अच्छा वहाँ पे रिजल्ट कर सकता था। ऐसा भी वहाँ पे बहुत सारा आलोचनाएं हुआ है। तो मैं इस मामले में थोड़ा जानना चाहूँगा आपसे। देखिए, 4 महीने पहले से गुजरात की एंटी इनकम्बेंसी है, उसको अभिव्यक्ति देने का काम केजरीवाल और आम आदमी पार्टी ने शुरू कर दिया था। लेकिन उनसे गलती कहां पर हुई वो मैं बताता हूं, आप उसको अंडरलाइन कीजिए। राजेंद्र गौतम जो अरविंद केजरीवाल की दिल्ली कैबिनेट में मंत्री थे जी। और उन्होंने एक समारोह में भाग लिया था जहां पर धर्मांतरण के लिए 22 कस्में ली गई थी। बौद्ध में धर्मांतरित हो रहे थे हिंदू, और उसमें उन्होंने ब्रह्मा विष्णु महेश कृष्ण गणेश वगैरह को नहीं मानने की शपथ ली थी। उसके बाद यहाँ पर गुजरात के सभी शहरों, बहुत सारे ग्रामीण अंचलों में पोस्टर लगे, केजरीवाल की स्कल कैप के साथ फोटो छपी कि मैं ब्रह्मा विष्णु महेश को नहीं मानूंगा, आम आदमी पार्टी। इसका बहुत बड़ा डैमेज आम आदमी पार्टी को गुजरात में हुआ। गुजरात में आप हिंदुओं को गाली दे करके, उसको नीचा दिखा करके गांधीनगर की गादी पर बैठने का सपना कभी कामयाब नहीं हो सकते उस सपने में।
और उसके बाद अरविंद केजरीवाल ने डैमेज कंट्रोल के तौर पर कहा कि मैंने पीएम मोदी को पत्र लिखा है, गणेश जी और लक्ष्मी जी की तस्वीरें करेंसी नोट्स पर होनी चाहिए। तो ये सारी चीजें नहीं चल सकती। एक बार आपने गाली दे दी, आपके पास हिंदुओं को गाली देने वाला व्यक्ति आपके कैबिनेट में है, भले ही उसने रिजाइन कर दिया, उसके बाद मरहम लगाने की कोशिश रहा वो शायद, ये हो गया यानी आपका डैमेज हो गया। हाँ, तो वो मेरे हिसाब से आम आदमी पार्टी का सबसे बड़ा सेटबैक है। आप देखें रिजल्ट तो 35 ऐसी विधानसभा सीट्स है जहां पर आम आदमी पार्टी सेकंड नंबर पर है। अगर ये डैमेज नहीं होता तो हो सकता है कि जैसे कांग्रेस के वोट डेंट कर गई आम आदमी पार्टी, उस तरह से बीजेपी के वोट शेयर में भी सेंध लगाती। और अगर बीजेपी के वोट शेयर में अगर सेंध लगाती तो ये पूरा सिनेरियो अलग होता। जी समझ सकता हूं। यानी हिंदुओं को गाली देना केजरीवाल के मंत्री के द्वारा ये घातक साबित हुआ। ऐसा हिंदुओं को लगना गुजरात के, हाँ, ये घातक साबित हुआ। ठीक है, फिर से रुख करेंगे आपके पास। बिल्कुल जी, फिर से रुख करेंगे आपके पास, आप जुड़े रहिए। आमी जेहेतु गुजरातर कथा पाति आसु, हिमाचলৰ कथा पाति आसु, আৰু সামগ্ৰিকভাৱে 24ত কি হ'ব, এই ফলাফলে তাৰ কিবা আভাস আমাক দিবনে, সেই কথাখিনিও পাতিম। আমাৰ মাজত আন কেইবাগৰাকীও আলোচক আছে। এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ আহি আছো। এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আমি একে সময়তে আপোনালোকক ফলাফলসমূহ দেখুৱাই আছোঁ, কাৰণ এই ফলাফল আপোনালোকে পুৱাৰে পৰা প্ৰত্যক্ষ কৰি আছে। ND24 যৎপূৰ নাস্তি চেষ্টা কৰিছে সঠিক সময়ত সঠিক ফলাফল যাতে আপোনালোকৰ সন্মুখলৈ লৈ আহিব পাৰোঁ। মই ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। এই গোটেই বিষয়টোত আপোনালোকে সকলোৱে শুনিছে যে গুজৰাটৰ পৰাও আমি সংযুক্ত হৈছোঁ, আমি পঢ়িছোঁ, শুনিছোঁ বা বুজিবলৈ যত্ন কৰিছোঁ, কিন্তু গুজৰাটৰ পৰা সংযুক্ত হৈ আমি তাৰ যিটো পৰিৱেশ, প্ৰকৃত যিটো পৰিৱেশ, গ্ৰাউণ্ড জিৰ'ত কি হৈ আছে সেই কথাখিনি তাৰেই প্ৰতিনিধিৰ পৰা বা তাৰেই সমাজৰ এজন ব্যক্তিৰ পৰা আমি জানিবলৈ প্ৰয়াস কৰিছোঁ। হিমাচলৰ পৰা আমি প্ৰয়াস এইকাৰণেই কৰিব নোৱাৰিলোঁ যে তাত প্ৰযুক্তিগত কাৰণত সংযোগ সম্ভৱ নহ'ল, সিদিনাও নহ'ল ভালদৰে, আজিও নহ'ল। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ যে এই যিটো আপুনি ক'লে বহুকেইটা কাৰকৰ কথা আপুনি ক'লে, হয়, প্ৰধান কাৰককেইটা ক'লে, আৰু তেখেতেও ক'লে বহুকেইটা কথা যে পিছত তেওঁলোকে এবাৰ হাফ হৈ তেওঁলোকে খুটিলে কেজৰিৱালৰ পাৰ্টীয়ে, তেখেতে সেইটোৱে মূলত বুজাব খুজিলে যে তাৰপিছত তেওঁলোকে বেজ হৈ জাৰিবলৈ গৈও সফল নহ'ল। অন্যথা তেওঁলোকে তাত এটা ভাল সন্মানজনক আৰু সন্মানজনক, এতিয়া 5খন পাইছে, তেওঁলোকে জিকিছে, আৰু 35খনত দ্বিতীয় স্থানত আছে আম আদমি পাৰ্টি গুজৰাটত। অৰ্থাৎ তেওঁলোকে যদি সেইখিনি নকৰিলেহেঁতেন, হয়তো গুজৰাটৰ ৰাইজে আৰু অকণমান তেওঁলোকক মৰম কৰিলেহেঁতেন, তেতিয়া হয়তো 40 মানলৈ তেওঁলোক যাবলৈ সক্ষম হ'লহেঁতেন। এনেধৰণৰ এটা বাৰ্তাও কিন্তু নোযোৱাকৈ থকা নাই বা আলোচনা নোহোৱাকৈ থকা নাই। মই আপোনাৰ কাষলৈ আহিছোঁ। এই গোটেই কথাখিনিয়ে আমাক বিশেষকৈ 24ৰ প্ৰাকখনত কাক কি শিকনি দিলে বুলি আপুনি ভাবে? নহয়, চাব দেই, মানে আপুনি ৰবীন্দ্ৰনাথৰ কথাটো মনত পেলাওক যে ভাৰতৰ আটাইতকৈ ডাঙৰ সম্পদ তাৰ বৈচিত্ৰ্য। গম পাইছে আপুনি? গোটেই ভাৰতৰ ইতিহাস, আপোনাৰ ভাৰতৰ নিৰ্বাচন, আপোনাৰ ভাৰতৰ শাসন, ডাঙৰ ডাঙৰ শক্তি গৈ আছে আলেকজেণ্ডাৰ পুৰুৰ ওচৰত বিফলে। মানে তাৰমানে এই ভাৰতীয় বৈচিত্ৰ্য নহয়, আপোনাৰ ক'তো এটা ফৰ্মুলা গোটেই দেশত নাখাতে। গম পাইছে? এতিয়া গুজৰাটত যিটো সফল সেইটো হয়তো হাৰিয়ানাত সফল নহ'ব পাৰে, বা সেইটোত ইয়াত সফল নহ'ব পাৰে, আপোনাৰ হিমাচলত সফল নহ'ব পাৰে। গতিকে আৰু খুব আৰ্লি, তাৰমানে যি ধৰণৰ খুব কাৰণ গোটেইবিলাকৰ মাজত যিটো দেশৰ বা বিদেশৰ আজিকালি খুব সংযুক্ত বিভিন্ন ইকনমিক প্ৰেক্ষা থাকে, সেই প্ৰেক্ষাবিলাক সেই সময়ত কি ৰূপ লৈ আমি ক'ব নোৱাৰোঁ। গতিকে এতিয়াই তাৰমানে খুব বেছি, ইট উইল বি টু আৰ্লি, মানে নিৰীক্ষকসকলে কৈছে দেই, খুব বেছি ইলেকশ্যন যিবিলাক গোটেই পৃথিৱীত নিৰ্বাচন চায় বা ইয়াৰ নিৰ্বাচন চায়, লগত যিসকলে ইকনমিক্সটো জানে বা ছ'চিঅ' পলিটিক্সটো জানে, তেওঁলোকে কৈছে যে ইট ইজ টু আৰ্লি, যে এতিয়াই ক'ব পৰা নাযায়। কিন্তু এই নিৰ্বাচনসমূহ চালে এটা কথা আমাৰ সকলোৰে অনুভৱ হৈছে, সাংবাদিক হিচাপেও আমি ক'ৰবাত নহয় ক'ৰবাত এটা অনুভৱ কৰিছোঁ যে এতিয়াও মোদী ভাৰ্চেছ আদাৰ্ছ, মোদী বনাম অন্যান্য, এই যুঁজখন কিন্তু হৈ আছে।
সেইটোৱে কথা, সেইটোৱে বিজেপিৰ খুব ডাঙৰ সাফল্য। তেওঁলোকে এটা বাগধাৰাটো গ্ৰাউণ্ডত কি হৈছে ডাঙৰ কথা নহয়। সেদিন আপুনি 400 টকাত চিলিণ্ডাৰ কিনিছে, আজি হয়তো 1100 টকাত কিনে, কিন্তু আপোনাৰ যিটো বাগধাৰা, মানুহৰ চিন্তাটো নিয়ন্ত্ৰণত বিজেপিৰ যিটো সাফল্য, সেইটো কোনোদিন কোনো চৰকাৰ দিনত মই দেখা নাই। আপোনাৰ চিন্তা নিয়ন্ত্ৰণ কৰি পেলাইছে। গ্ৰাউণ্ডত কি হৈছে আপুনি বাদ দিয়ক, সেইটো আৰু মানুহে অন্ধাৰ হৈ যায়। ভাবি চাব যে আপুনি গুজৰাটত প্ৰমাণ চাওক না, কৈছে মইতো কৈছোঁ 70% বাদ দিয়ক, আপোনাৰ ছাৰ্ভেবিলাকত কৈছে 70% মানুহে কৈছে ইমান দুৰ্নীতি, ইমান এয়া বাঢ়িছে, তেওঁলোকে কাক ভোট দিব? বিজেপিক আমি নিদিওঁ, আমি মোদীক ভোট দিম। কথাটো গতিকে তেওঁলোকে সেইটো বুজি পায়। আপুনি চাব হা, এই আপোনাৰ মই বাওঁ সোঁ কংগ্ৰেছ চব বাদ দিছোঁ, মই স্বৰাজ্য যিখন গেৰুৱা কাকত, তেওঁতো গেৰুৱা চবেই জানে, জগন্নাথন, তেওঁলোকে যিটো মানে খুব ব্ৰিলিয়েণ্ট দে তেওঁৰ এনালাইচিছবিলাক চাব, তেওঁ গেৰুৱা আপুনি জানি লওক। তাৰপিছত কেনেকৈ কৈছে যে গোটেইবিলাক গ'ল, যে ইউ পিত ইমান সুন্দৰকৈ বিজয় সাব্যস্ত কৰিলে, তাৰপিছত মোদী ৰখা নাই, হি হট ফুট ইট, ইংৰাজীত যেটা আজি শেহতীয়া ইংৰাজী আজিকালি হট ফুট, তাৰমানে ভৰি ঠাণ্ডা হোৱাই নাই, চেঁচা পৰাই নাই, হি হট ফুট ইট টু গুজৰাট। তাত গৈ পেলাই একদম নিৰ্বাচন ৰেলী কৰিছে, আৰু মোৰবীৰ মানে হ'বলৈ পালেহে 48 ঘণ্টাত গৈ পেলাই তেওঁ মানুহসকলক লগ কৰিলে, দিয়াৰ ব্যৱস্থাটো কৰিলে ঘৰে ঘৰে মানে। গতিকে মোৰবীত 3খন আসন, 3খনে বিজেপি পাইছে। মোৰবী জিলাত যিটোক লৈ ইছ্যু কৰিবলৈ বিচাৰিছে বিজেপি নোৱাৰিলে, কংগ্ৰেছে নোৱাৰিলে, ব্যৰ্থতা। গতিকে ইছ্যু তাৰমানে মানুহৰ মাজত বহুত থাকে। আমি দেখিছোঁ যে বিৰোধী সম্পূৰ্ণ ব্যৰ্থ কোনো এটা বিষয় ভালকৈ দাঙি ধৰাত। আপুনি মোৰবীটো চাওক হা, আৰু আপৰ প্ৰতিনিধি নাই কাৰণে মই অলপ ক'বলৈ টান পাইছোঁ। আপ আৰু কথা দি নাহিল, মইতো আমাৰ দৰ্শকসকলে ভাবিব যে আপৰ প্ৰতিনিধি কিয় নাই, কথা দি নাহিল, গতিকে নিৰ্ধাৰিত কৈ ভাল পালোহেঁতেন, তাৰমানে থকাটো আমিও বিচাৰিছিলোঁ, কিন্তু নাথাকিল, সেইটো বেলেগ কথা। বহুত ক্ষেত্ৰত আপুনি মানে আপৰ লগত আপুনি তফাতটো গম নাপায়। আপোনাক কেনেকৈ মই কৈছোঁ, তাতো মানে 3টা খুব ডাঙৰ বিষয়। এটা হ'ল কি, বিলকিছ বানু ৰেপ অভিযুক্ত নহয় দেই, তেতিয়াহ'লে আমাৰ চবৰ মাজত কাজিয়া লাগি যাব, সেইটো নহয়, অভিযুক্ত নহয়, কনভিক্ট। কোৰ্টে, দেশৰ ন্যায়পালিকাই কৈছে এইকেইজন কনভিক্ট, কোনো বিজেপি চিজেপি কোনো নহয় বুলি কোৱা নাই। যেনে পুতলিবাক যেতিয়া ৰিলিজ কৰি দিছে, তেওঁক ডকাইত নহয় বুলি মুলায়ম সিং চৰকাৰে কোৱা নাছিলে, কিন্তু বুজিছে। ঠিক তেনেকৈ বিলকিছ বানু ধৰ্ষণ দোষী সাব্যস্তসকলক জেলৰ পৰা উলিয়াই দিলে। বিজেপি সেইটো ৰাজনীতি কৰে, তেওঁলোকে কৈছে আমি ৰাজনীতি কৰোঁ, এইটো তেওঁলোকৰ সেইটোৱে কাম। আপে মুখত সেয়া থাকি সপা দি থাকিল, বুজিছে। গতিকে নিৰ্বাচনৰ কাৰণে, ভোটৰ কাৰণে আপৰ ওচৰতো কোনো আদৰ্শৰ কথা নাই। 2 নম্বৰ কথা, ৰাজেন্দ্ৰ গৌতমৰ কথা কৈছে। ৰাজেন্দ্ৰ গৌতমৰ কনভাৰ্চনৰ মিটিংখন আছে, বুদ্ধ ধৰ্ম লৈছে। আম্বেদকাৰেও ৰাজহুৱা সভাপতি এই ধৰণে বুদ্ধ ধৰ্ম লৈছিলে। আম্বেদকাৰকতো আজি মোদী ভৈয়াত যে তেওঁলোকেতো মানে তেওঁলোকক মানে শ্ৰদ্ধা কৰে, প্ৰণাম কৰে। গতিকে বুদ্ধ ধৰ্ম লৈছে, বিজেপি বিৰোধিতা কৰিব, সেইটো কৰিব। তেওঁলোকৰ ৰাজনীতি তেওঁতো লুকোৱা নাই, সেইটো লুকাইতো নকৰে, হিন্দুত্বৰ ৰাজনীতি লুকাইতো নকৰে। সেই মন্ত্ৰীজনক মন্ত্ৰীত্বৰ পৰা খেদি দিছে। 2 3 নম্বৰ, আপোনাৰ এই এয়া সম্পৰ্কত কি বুলি কয়, কৰাপশ্যন সম্পৰ্কত। কৰাপশ্যন কৈছে যে ইমান বেছি কৰাপশ্যন, চব ছাৰ্ভেবিলাকে কৈছে, তথাপি কৰাপশ্যনটোক ইছ্যু নকৰিলে ইয়াত, আপোনাৰ কেজুৱেল ইছ্যু নকৰিলে। গতিকে তাৰমানে আপুনি আকৌ ফ্ৰী যিটো ফ্ৰী বাই, সেইটো অৱশ্যে তাৰ গোলমাল হৈ গ'ল। ফ্ৰী বাইটোত বিজেপিৰ লগত কম্পিট কৰিব নোৱাৰে, বা কম্পিট কৰিলেও সেইটো ইলেকশ্যন হাৰাৰ এটা ডাঙৰ কাৰণ দেই। সেইটো বাৰু তেওঁৰ ভুল নহয়, ৱেলফেয়াৰ ৰাজনীতি কৰাটো, ৱেলফেয়াৰ ৰাজনীতি গোটেই পৃথিৱীতে কৰে। অকল বিজেপিক আপুনি ৱেলফেয়াৰ ৰাজনীতি কৰা বুলি ক'লে বৰ ভুল হ'ব। আমেৰিকাই কৰি পেলাই ইয়াতকৈ আপোনালোকে কিয় ছাবচিডি দিয়ে? তেওঁলোকে গোটেই তেওঁলোকৰ যিবিলাক ডাঙৰ ডাঙৰ কোটি প্ৰতি যিবিলাক মানে ফাৰ্মাৰ আছে, ফাৰ্মাৰ বুলি নকয় তেওঁলোক হা, কিন্তু তেওঁলোককতো বহুত ছাবচিডি দিয়ে, ষ্টেট ছাবচিডি নিদিয়ে জানো? তেওঁলোকক আৰু ইয়াত ক'ব যে আপোনালোকে এইটো কিয় দিয়ে, কিয় নিদিব? খেতিয়কক সাৰখিনি দিব নালাগে নেকি? দিয়া নাই, আপুনি সেইটোহে কওক। আচ্ছা, গতিকে আপৰ লগত বিজেপিৰ সেই তফাতটো আপুনি ক'ত দেখিছে? আমিতো দেখা নাই, হয় নহয়? গতিকে সেইবিলাক শব্দ আমি ব্যৱহাৰ নকৰোঁ, সেইটো আমাৰ দৰকাৰ নাই, কাৰণ আমি কংগ্ৰেছৰ হৈও কোৱা নাই, বিজেপিৰ হৈও কোৱা নাই, কাৰো আপুনি যেনেকৈ কোৱা নাই হা। কলিজ, দলিতছ, ট্ৰাইবেল, মুছলিমছ, এইটো হ'ল কংগ্ৰেছৰ তাতে ভেটি আছিলে বিশেষকৈ, মানে সেই ভোটবিলাকে আপে পাইছে।
সেই গড়বিলাক সেই দুৰ্গবিলাকত যোৱাবাৰ কংগ্ৰেছে 49.1% ভোট পাইছিলে এইবাৰ একজেক্টলি সেইটো 12.9 বা 13 কমি গৈ পেলাই কংগ্ৰেছৰ 27 হৈছে কংগ্ৰেছৰ 47 পইণ্ট কিবা এটা আছিল আপৰ 49 আছিল বিজেপিৰ 49.1 আছিল 49 বিজেপি 49.1 আছিল কংগ্ৰেছৰ 49.1 আছিলে কংগ্ৰেছৰ 47 আছিল 47 আছিল তো এইবাৰ 27 লৈ নামি আহিছে ভয়ানক নামিছে কিন্তু আৰু এওঁলোকৰ 13 সেইটো তাৰমানে ভাগ হৈ যোৱা 0 পৰা 13 যোৱাবাৰ 0.1% আছিল আচ্ছা আপৰ আৰু এটা মই দুটা কাৰণ ক'লতো আৰু এটা কাৰণ হ'ল খুব মেজৰ কাৰণ সেইকাৰণে আমি ধৰিব নোৱাৰো মোহন ভাগৱতে যিটো কথা কোৱা নাই মোদীয়ে আজিকালি কি কৰে বা বিভিন্ন মন্ত্ৰীক কয় যে তোমালোকে গান্ধীক সেয়া কৰিবা গান্ধীক শ্ৰদ্ধা কৰিবা আমাৰ বগীবিলত আহি লাষ্টত কি কৈছে আমি আহক গান্ধীক সেয়া কৰোঁ কৈছে নাই কৈছে সেই তেওঁলোকে কোৱা নাই অথচ হিন্দুত্বৰ কম্পিটিশ্যনত এয়াই জইন কৰিছে আপে জইন কৰি পেলাই কৈছে যে ইকনমি বেয়া হৈছে ইকনমি বেয়া মই কৈছোঁ নহয় লক্ষী আৰু গণেশৰ ফটো দিয়ক গতিকে আপুনি যদি আপুনি ভূপেন হাজৰিকাৰ গান ভাল পায় ভূপেন হাজৰিকাৰ নামত গান গোৱা সেইজনক আপুনি কিয় সমৰ্থন কৰিব আপুনি ভূপেন হাজৰিকা অৰিজিন ভূপেন হাজৰিকাক সমৰ্থন কৰিব বুজিছে কথা বুজি পাইছোঁ হা গতিকে এই ক্ষেত্ৰত আপৰ ইডিঅলজিটো কি আমি গম নাপাওঁ আপৰ খালি ৰাজনীতি আমি জানো যে কল্যাণমূলক ৰাজনীতি এটা কৰে হয় মই এতিয়া আকৌ এবাৰ আহিব খুজিছোঁ মেহদী আলম বৰা ডাঙৰীয়া এই গোটেই কথাখিনি পাতি থাকোঁতে বহু আলোচনাও হৈছে আপুনিও শুনিছে নিৰপেক্ষভাৱে মই ভাবোঁ যে ৰঞ্জন কুমাৰ গোস্বামী ডাঙৰীয়াই নিজৰ কথাখিনি ৰাখিছে আৰু একে সময়তে মই গুজৰাটৰ পৰাও যিখিনি ফিডবেক পাইছোঁ তেখেতেও কথাখিনি স্পষ্টকৈয়ে কৈছে যে গুজৰাটৰ পৰিৱেশটো তেওঁ অন্ততঃ বৰ্ণনা কৰিবলৈ সক্ষম হৈছে আৰু মই ভাবোঁ আমাৰ দৰ্শকসকলে কথাখিনি অকণমান বুজিবলৈ সক্ষম হ'ব কাৰণ ৰাজনীতিত মানুহৰ বহু আগ্ৰহ থাকে জানিবলৈ উৎকণ্ঠা থাকে বহু সেইকাৰণে এই কথাবোৰে মানুহৰ মন মগজুত শিপায় এই কথাবোৰ আলোচনা হয় মেহদী আলম বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ মূল কথাটো হ'ল যেতিয়া হিমাচল প্ৰদেশ আপোনালোকে কালি MCDত আপোনালোকৰ বেয়া হৈছে আপোনালোকৰ গুজৰাটত বেয়া হৈছে কিন্তু একে সময়তে হিমাচলত আপোনালোকৰ ভাল হৈছে আৰু হিমাচলত ভাল হোৱাটোৱে একাংশ মই ভাবোঁ যে নেতৃত্বকো উদ্বুদ্ধ কৰিব কৰ্মকৰ্তাসকলকো উদ্বুদ্ধ কৰিব কিন্তু এই যিটো চিন্তাৰ এটা পৰিৱেশৰ মাজত জিকাৰ লগে লগে আহে কংগ্ৰেছ যে সোমাই পৰে আবদ্ধ হৈ পৰে এই যে ভয়মুক্ত নহয় কংগ্ৰেছ জিকাৰ পাছতো এই কথাখিনি কিমান দিনলৈ থাকিব আৰু নিৰক্ষণ কেতিয়া হ'ব চাওক কথাটো এনেকুৱা যে ইয়াৰ আগৰ কিছুমান মানে বৰ তিতাকেহা অভিজ্ঞতা আছে বিশেষকৈ মণিপুৰত যেতিয়া গোৱাত মণিপুৰত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব পৰা অৱস্থাৰ পৰা গৈ পেলাই বিৰোধী পক্ষত বহিবলগীয়া হ'ল আৰু দলৰ বহু সদস্য বিজেপি দলে নিজৰ পক্ষলৈ লৈ গুচি গ'ল আৰু তেওঁলোকে এইটোক ক'লে যে অপাৰেশ্যন লটাছ মানে গেৰুৱাকৰণ কৰিব চব পদুম ফুলৰ সপক্ষে লৈ যাব আৰু এই যে বিজেপিৰ যিটো অহৰহ প্ৰচেষ্টা তেওঁলোকে নিজৰ কথাতে ওলাই পৰে যে কংগ্ৰেছ মুক্ত বুলি কৈ পেলাই তেখেতসকলে কিন্তু কংগ্ৰেছ দলটোক একাষৰীয়া কৰি মানুহখিনি লৈ যাব খোজে আজি অসমতে চাওক মানে কংগ্ৰেছৰ দ্বাৰাই গোটেই চৰকাৰখন কংগ্ৰেছৰ দ্বাৰাই বেছিভাগ মানুহ কংগ্ৰেছৰ বিজেপিৰ নামত তেওঁলোকে শাসন কৰি আছে গতিকে সেইকাৰণেই আমি সাৱধান হৈছোঁ যে অতীতৰ পৰা শিক্ষা লয় ইয়াত কোনো লোকঢাক কৰিবলগীয়া নাই যে আমি মানে চিন্তিত নহয় বুলি আমাৰ দল চিন্তিত আমি চৰকাৰ গঠন কৰিম তাত জিকাৰ পিছতো কিন্তু বিজেপিৰ যি হাতোৰা সেই যিটো মানে লোকৰ দল ভঙাৰ যিটো মানসিকতা লোকৰ ঘৰ ভঙাৰ যিটো মানসিকতা সেইটোৰ পৰা ৰক্ষা পাবলৈ আমি মানুহখিনিক এটা নিৰাপদ দূৰত্বত ৰাখিছোঁ যিদিনাখনলৈকে শপত গ্ৰহণ নহয় গতিকে এই কথাটোৱে এটা কথা ৰাজনৈতিক ইতিহাসত লিখা থাকিব যে কংগ্ৰেছ দলৰ পৰা গৈছে ঠিকেই কিন্তু বিজেপিয়ে ইয়াক এটা নিয়মিত অভ্যাসলৈ বা নিয়মিত তেওঁলোকৰ অভিযানলৈ ৰূপান্তৰ কৰিছে তাৰ অপাৰেশ্যন বুলি কৈছে নহয় তাৰমানে যেনে তেনে প্ৰকাৰে তেখেতসকলে চৰকাৰ গঠন কৰিব খোজে ক্ষমতা তেওঁলোকক লাগে ইয়াৰ পিছত কি ৰহস্য আছে বুলি ক'লে মই দুই ধৰণেৰে ক'ম এটা হ'ল যে বিজেপিৰ দাৰ্শনিক তত্ত্বটোতো আছেই লগে লগে কিন্তু পুঁজিবাদৰ আশীষ যে আজি অসমত বিজেপি চৰকাৰ নথকা হ'লে আমাৰ এয়াৰপৰ্টখন ইমান সহজে আদানী নাপালেহেঁতেন
আজি অসম চুক্তিৰ বিনিময়ত পোৱা অইল ৰিফাইনাৰী নুমলীগড় দি দিব ওলাইছিলে, তাৰ আন্দোলন কৰি ৰখাবলগীয়া হৈছে। গতিকে আজি এতিয়াও কথা চলি আছে যে আমাৰ মানে চিৰিয়াখানাটো দি দিব পাৰে কোনোবা এটা মুহূৰ্তত মানে লিজত। এই যে প্ৰাইভেটাইজেশ্যনৰ প্ৰতি যিটো মানে বিজেপিৰ আগ্ৰহ, তাৰ বাবে ক্ষমতা লাগে, আৰু এই ক্ষমতা দখলৰ অভিযানত যেনে তেনে প্ৰকাৰে ক্ষমতাটো পুঁজিবাদীৰ আশীৰ্বাদত। ঠিক আছে, ৰূপম গোস্বামী ইয়াৰ উত্তৰ দিব। ৰূপম গোস্বামী ডাঙৰীয়া কাষলৈ আহিম, ইয়াৰ উত্তৰ বিচাৰিম, কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আমি শেষ অংশত আহি উপনীত হৈছোঁ। মই ৰূপম গোস্বামী আপোনাৰ কাষলৈ আহিছোঁ। বহুকেইটা প্ৰশ্ন হয়তো আপুনি উত্তৰ দিব খুজিব, মই পোনে পোনে আপোনাৰ কাষলৈকে গৈছোঁ। মানে কি হয়, ওপৰলৈ থোৱালে নিজৰ গাতে পৰে। তে মেডিদাই যিখিনি কথা কৈছে, তে এইবিলাক কাম কাজ কংগ্ৰেছে ইয়াৰ আগতে বহুতবাৰ দেখুৱাই আহিছে, কিন্তু মই এইটো ক'ব খোজা নাই যে কংগ্ৰেছে দেখুৱাইছে বুলি আমি অনুকৰণ কৰিম। এতিয়া তেখেতে কৈছে যে অনুকৰণ কৰি আছে, আপোনাক মই আহ্বান জনাম, আপুনি কথা কওঁতে মই অলপো ডিষ্টাৰ্ব কৰা নাই। মই ভাবোঁ আপুনি ধৈৰ্য সহকাৰে মোৰ কথাখিনিও শুনিব। তেখেতে এটা কথাৰ প্ৰসংগত এটা কথা ক'লে যে অসমত বিজেপিটো কংগ্ৰেছে চলাই আছে। তেখেতে হয়তো পাহৰি গৈছে বা হয়তো জানিও এনেধৰণে কৈছে, মই নাজানো কথাটো। কংগ্ৰেছৰ পৰা বিজেপিলৈ মাত্ৰ 10জন MLA আহিছিল, আৰু 10জনৰ ভিতৰত 16ত মাত্ৰ 7জনক টিকেট দিছিল। গতিকে তেওঁ যদি ক'বলৈ খোজে যে অধিকাংশই কংগ্ৰেছৰ MLA হয় বা কংগ্ৰেছৰ পৰা অহা মানুহে MLA হৈছে, এই কথাটো শুদ্ধ নহয়, আৰু তেখেতে সেইটো কথা কোৱাটো অনুচিত। দ্বিতীয় কথা, বিজেপিয়ে কেতিয়াও কাকো ধৰি বান্ধি লৈ আহিব নোৱাৰে। সকলোবোৰ মেচিয়ৰ্ড মানুহ। তেওঁলোক যদি নিজে আহিবলৈ বিচাৰে, তেওঁলোকৰ যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছিল অসমত, তেওঁলোকে ধৰি ৰাখিব পৰা নাছিল। আৰু এটা সময়ত আপুনি যদি চাই, ভৰত নৰহে কওক বা এনেকৈ ধৰণৰ বহুত নেতা আছে যিবিলাক অন্য দলৰ পৰা আহি পেলাই কংগ্ৰেছত যোগদান কৰিছিল। এতিয়া এই কথাটো আপুনি চাব, যদি এজন ভোটাৰে ভোটটো সলনি কৰিব পাৰে, নিশ্চিতভাৱে দলৰ যেতিয়া ফিলচফি সলনি কৰিব পাৰে, মানুহৰ যেতিয়া চিন্তা চৰ্চা ভোটাৰে সলনি কৰিব পাৰে, নেতাও কৰিব পাৰে। কাৰণ নেতা কাৰ ভোটাৰৰ কথা মতেহে নেতাজন যাব। এটা সমষ্টিৰ যদি ৰাইজে কয় যে আপুনি আৰু এই দলটোত থাকি লাভ নাই, আপুনি এই দলটোত যাব লাগিব, সেই নেতাজন বাধ্য হয়। মই তাত যুক্তি দিব খোজা নাই, কিন্তু এতিয়া যিসকল হিমাচলৰ কথাটোৱে যদি মই কওঁ, মই হিমাচলততো ভোট কংগ্ৰেছৰ প্ৰাৰ্থীক দিছে, কিন্তু তেওঁলোকে যদি অপাৰেশ্যন লোটাছৰ অধীনলৈ আহি তেওঁলোকে বিভিন্ন ধৰণে লালায়িত হৈ বা সন্মোহিত হৈ তেওঁলোক যদি ভাৰতীয় জনতা পাৰ্টিত আহি যোগদান কৰে সমূলে বা গৰিষ্ঠ সংখ্যকে, গতিকে সেইখিনি জানো শুদ্ধ কথা হয়? ইয়াত দুই নম্বৰৰ কথা আছে। চাব, মানে ৰাজনীতিত কিছুমান বস্তু কেণ্ডিডেট বেছ হয় আৰু কিছুমান দল সংগঠন বেছ হয়। কেণ্ডিডেট বেছ হ'লে সেই নেতাজনে যোনফালে যায়, ফলোৱাৰ্ছখিনিও সেইফালে যায়। কিন্তু সংগঠন যদি বেছ হয়, নেতাজনে যায়, বাকীখিনি কিন্তু ফলোৱাৰ্ছখিনি থাকি যায়। বিজেপি আপুনি চাব, বিজেপিৰ পৰা RP শৰ্মা গুচি গৈছিল কংগ্ৰেছলৈ, কিন্তু RP শৰ্মা জয়ী হ'ব নোৱাৰিলে। কিয় কাৰণে? বিজেপি সংগঠন বেছ, তাৰ তলৰ ফলোৱাৰ্ছখিনি লৈ যাব নোৱাৰিলে। কিন্তু মই এটা উদাহৰণস্বৰূপে আপোনাক ক'লোঁ, সেই দুটা প্ৰক্ৰিয়া সদায় থাকে। আৰু তেখেতে মণিপুৰৰ কথা কৈছে, তে যোৱা বুলি কিয় একো কৰিব নোৱাৰিলে? যোৱাবাৰতো গোটেই বিজেপিয়ে জিকিলে মণিপুৰত, এবছলিউট মেজৰিটি পালে যোৱাটো নিৰ্বাচনত। গতিকে কিনাৰ কথাটো এটা কথা ভুল ইণ্টাৰপ্ৰিটেশ্যন নকৰিব। আপুনি যদি ইয়াতে ছাইনবোৰ্ড লগাই থয় যে মই বিকি যাম, আপুনি কেণ্ডিডেট দিওঁতে আপোনালোকে সেনেকুৱা ব্যক্তিক আপুনি কেণ্ডিডেট দিব লাগিব যোন বিক্ৰী নাযায়। আপুনি যদি বুকুত ছাইনবোৰ্ড লৈ থাকে, আহক মোক কিনক। দাদা, মই আপুনি কথা কওঁতে মই একেবাৰে কোৱা নাই। মই আকৌ প্ৰথমতে কৈছিলোঁ যে আপুনি মোক ডিষ্টাৰ্ব নকৰিব, আপুনি ক'ব আপোনাৰ সময়ত, আপুনি সম্পূৰ্ণ সুযোগ পায়। গতিকে এতিয়া কথা হ'ল যে তেওঁলোকৰ সদায় কি হয়,
বেলেগক দোষাৰোপ দি পেলাই আপুনি বাচি যাব বিচাৰে ৰাজনীতিত যদি আত্মা সমালোচনা নকৰে সেলফ ইন্ট্ৰস্পেকশন নকৰে আজি দিল্লী আমি হাৰিছো এমডিচি দি মই আপোনালোক সিদিনাখন টকশ্বটো কৈছিলোঁ যে আমি এইটো বিশ্লেষণ কৰিম যদি আমি তাতে হাৰিব লগা হৈছে কিয় হৈছে আমি বিশ্লেষণ কৰিম আজি আমি এইবাৰ চেষ্টা কৰিছিলোঁ হিমাচল প্ৰদেশত যে যিটো পৰম্পৰাটো আমি ভাঙিবৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ কিন্তু আমি নোৱাৰিলোঁ কিন্তু আজি আপুনি চাব কংগ্ৰেছে ক'ত গুচি গৈছে আজি আমি হিমাচলত ফাইট দিছোঁ আমি এনেকুৱা ধৰণৰ তললৈ পৰি আহিব লগা হোৱা নাই আপুনি যদি চাওক গুজৰাটত 1985ত 149 চিট আছিলে 90ত 33 হ'ল 95ত 45 হ'ল 98ত 53 হ'ল 2000ত 51 2007ত 59 2012ত 61 2017ত 77ৰ পৰা এইবাৰ 17 হ'ল অলমষ্ট 60টা হেৰুৱাইছে এইটো আত্মসমালোচনা কৰক কাৰণ আমি বিচাৰোঁ যে ডেমক্ৰেচিত ষ্ট্ৰং বিৰোধী আমাক প্ৰয়োজন ঠিক আছে ঠিক আছে মোৰ হাতত সময় একেবাৰে কম মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান সময়ৰ কাৰণে মই একেবাৰে সময় যিহেতু কম 1 মিনিটমান পাম মই হয়তো আপোনালোক দুয়োগৰাকীকে মই অকণমান সময় দিব পাৰিম যে কি নহওক মই আহিব খুজিছোঁ আমাৰ মাজত থকা আনন্দ শুক্লা जी तकरीबन 1 मिनट समय मिलेगा तो आप ये बताने की कोशिश करें या मैं ये पूछने की आपको कोशिश करूँगा आप जवाब दें बात ये कि अभी जो हमने अभी बात की है कि अभी ब्रांड मोदी वर्सेस अदर्स अभी हो गया है पूरे देश में ऐसा ही एक माहौल है तो अगर हम 24 की चुनाव की बात करें तो आपको क्या अपेक्षाएं है इस चुनाव के रिजल्ट से देखिए गुजरात एक पॉलिटिकल मॉडल है और मैं आपको बता रहा हूं कि 2024 में गुजरात के जो पॉलिटिकल लैब से जो प्रयोग हुआ है उसके बाद पूरा भारत भगवा रंगों में रंग जाएगा और वही पॉलिटिकल मॉडल पर मोदी वर्सेस अदर्स का जो जंग है वो आगे बढ़ेगा और आम आदमी पार्टी है या टीएमसी है या तो फिर केसीआर की तेलंगाना राष्ट्र समिति है ऐसे जो पार्टीज है वो विपक्षी एकता में शामिल नहीं होने वाले या होने की संभावना कम है ऐसे जो पार्टीज है उसके कारण मोदी वर्सेस ऑल का जो युद्ध होगा उस युद्ध में विपक्ष कमजोर होगा और मोदी 2024 में 2019 से ज्यादा बैठकों के साथ सत्ता पर आने वाले हैं अगर यही चीज विपक्ष के द्वारा चालू रही ठीक है ये मैं देख रहा हूं गुजरात के परिणाम से ठीक है बहुत बहुत शुक्रिया आपका आनंद जी आज फिर से आपने समय दिया हम लोगों को तो इसलिए ND24 की तरफ से आपका बहुत आभार व्यक्त करता हूं बहुत बहुत धन्यवाद शुक्ला जी मैं रनन गोस्वामी डांगरिया समय एकेबारे कम शेषत এই যেটো কথা তেখেতেও ক'লে আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সেই একেটাই কথা কৈছে যে 2024ত এই ফলাফলে এটো কথা নিৰূপণ কৰিছে যে 4 শতাধিক আসন লাভ কৰিব ভাৰতীয় জনতা পাৰ্টি মই আকৌ কওঁ এইটো টু আৰ্লি কাৰণ তেওঁলোকে ইমান টু আৰ্লি মই কৈছোঁ এই বৈচিত্ৰ্যপূৰ্ণ ভাৰতত ইমান সম্ভৱ নহয় ইমান সহজ নহয় ইট ইজ টু আৰ্লি খুব আৰ্লি এইটো এতিয়াও কোৱা সম্ভৱ নহয় এক আৰু দুই নম্বৰ কথা যেটো কৈছে যে প্ৰাইভেটাইজেশ্যনৰ যেটো ব্যাপক ধাৰা 1992 চনত মনমোহন সিঙৰ চৰকাৰ পৰা আৰম্ভ হৈছিল গতিকে সেই যেটো ব্যাপক ধাৰা গতিকে প্ৰাইভেটাইজেশ্যন বিজেপি এটা হয়তো বেছি খৰকে আগুৱাই নিছে কিন্তু প্ৰাইভেটাইজেশ্যন আৰম্ভ হৈছে লিবাৰেলাইজেশ্যন যেটো সিধা ঘোষিত ৰাজনীতি আছিলে যে ঘোষিত নীতি আছিলে এনে সময়তে আমেৰিকাত 2000 সেই সময়তে আমেৰিকাত সময় মুখ্য হৈছে মানে অৰ্থনৈতিক বিপৰ্যয় আৰম্ভ হ'ল তেতিয়া ষ্টেট বেংকৰ সেই প্ৰাইভেটাইজেশ্যনটো ৰখিছে বুঝছেন কথাটো আইসিআইসিআই বেংক তাৰ দুটা বেংক মৰি গৈছে গতিকে এনএনএম গতিকে সেই কথা ক'লে বহুত দীঘল হয় গম পাইছো কথাটো হ'ল আচলতে প্ৰাইভেটাইজেশ্যনৰ চলি আছিলে কিন্তু খুব বেছিকৈ হৈছিলে মনমোহন সিঙে এইটো এতিয়াও আপত্তি কৰা প্ৰাইভেটাইজেশ্যনৰ আপত্তি ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছো মই এটা বাক্য মাত্ৰ ক'ব খুজিছোঁ সেইটো যে মোদী ভাৰ্চেছ আদাৰ্ছ মানে বিজেপি ভাৰ্চেছ আদাৰ্ছ এইটো এই দুখন ৰাজ্য আৰু অন্যান্য উপনিৰ্বাচনৰ প্ৰতিক্ৰিয়া হিচাপে আমি এটা কথা ক'ব খুজিছোঁ যে মোদী বিজেপি ভাৰ্চেছ আদাৰ্ছ অৰ্থাৎ
বিৰোধী পক্ষৰ ইউনিটিয়ে কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰে। ঠিক আছে, বিৰোধী কংগ্ৰেছে নিজাকৈ যদিও বা ভাৰত জোৰো কৰি আছে, মই আপোনাৰ কথাখিনিৰ যদি আঁত ধৰি কওঁ, তথাপিতো বিৰোধী ঐক্য ইয়াত প্ৰয়োজন আছে। অৰ্থাৎ সেইটোৱেই মোদী ভাৰ্চেছ আদাৰ্ছ এই কথাটো প্ৰতিষ্ঠা কৰে, সেই বা বিজেপি ভাৰ্চেছ আদাৰ্ছ এই কথাটো হয়তো ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ কথাৰ পৰাই প্ৰতিষ্ঠা হয়, যিটো কথা আলোচনা হৈ আছে। আৰু এইখিনি কথা আমি নৎসাত কৰিবও নোৱাৰোঁ। যে কি নহওক, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনন্দ শুক্লায়ো আমাক যথেষ্ট সময় দিলে, ৰঞ্জন গোস্বামী ডাঙৰীয়া, ৰূপম গোস্বামী ডাঙৰীয়া আৰু মেহদী আলম বৰা ডাঙৰীয়া আপোনালোক উপস্থিত থাকি নিজা নিজা মতামত আগবঢ়ালে। মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।